ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ কন্যা ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ নৱেম্বৰ মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে সকলোখিনি তথ্য জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল 2025 চনৰ নৱেম্বৰ মাহৰ ৰাশিফল অনুসৰি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে এই মাহটো উৎখান পতনেৰে ভৰি পৰিব গতিকে গুটেই আপোনালোকে নৱেম্বৰ মাহটোত যিমান পাৰে নিজৰ যি আপোনালোকৰ ধন বা সময় আপোনালোকৰ যি শক্তি সেইখিনি আপোনালোকে ভালদৰে আপোনালোকে পৰিচালনা কৰি আগবাঢ়িব লাগিব আৰু আপুনি সকলো ক্ষেত্ৰতে নিষ্ঠা আৰু দায়িত্বৰে আপোনালোকৰ কামবোৰ সম্ভালিবলৈ সজাগ হ'ব লাগিব নহলে বিৰোধীয়ে আপোনালোকৰ বাবে সজাগ হৈ থাকিব গতিকে সাৱধান হ'ব যদি আপুনি এজন ব্যৱসায়ী হয় তেন্তে এই মাহৰ আৰম্ভণি সময়ৰ পৰা আপোনালোকৰ যি টকা পইচাৰ যিখিনি কাম কাজ আছে সেইখিনি লেনদেন কৰা সময়ত অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগিব বা ভালদৰে বিবেচনা কৰিহে কিন্তু আপোনালোকে ব্যৱসায় ক্ষেত্ৰত বিনিয়োগ কৰক কাৰোবাক টকা পইচা দিলেও কিন্তু আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব এই মাহৰ প্ৰথম সপ্তাহটোত আপুনি হয়তো দুৰ্ভাগ্য বা ক্ষতিৰ সম্ভাৱনাত ব্যস্ত হৈ পৰিব পাৰে এই সময়ছোৱাত আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু বজাৰত নিজৰ সুনাম বজাই ৰাখিব লাগিব বুলি কৈছে এই মাহৰ প্ৰথম সপ্তাহৰ সময়খিনিত বিশেষকৈ আপোনালোকক কৈছে যে আপোনালোকৰ পৰিস্থিতি উন্নত হ'ব কিছু পৰিমাণে হ'লেও এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত স্থবিৰ হৈ থকা প্ৰকল্পসমূহে গতি লাভ কৰিব মাহৰ শেষৰ ফালে বিশেষকৈ নিৰ্দিষ্ট কামত বাধা আৰু ইয়াৰ নেতিবাচক পৰিণতিয়ে আপোনালোকক দুখৰ সৃষ্টি কৰিব পাৰে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা মাহৰ আৰম্ভণিতে পৰিয়ালৰ সদস্যসকলৰ সৈতে উন্নত সম্পৰ্ক গঢ়ি তুলিব লাগিব অপ্ৰয়োজনীয় তৰ্ক পেচালবোৰ পৰিহাৰ কৰিব লাগিব তৰ্ক পেচাল বা হাই কাজিয়া আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে এই সময়ছোৱাত এই মাহত বিশেষকৈ ভাই ভনীৰ লগত তৰ্কৰ হোৱাৰ সম্ভাৱনা আছে গতিকে অপ্ৰয়োজনীয় তৰ্ক পেচালবোৰ পৰিহাৰ কৰিব লাগিব অবিবাহিতসকলে হয়তো এই মাহত তেওঁলোকৰ জীৱনত প্ৰৱেশ কৰা নিজৰ আকাংক্ষিত সংগীক বিচাৰি পাব পাৰে বুলি কৈছে কিন্তু বৰ্তমান সম্পৰ্কবোৰ মিশ্ৰিত যুক্তিৰে চিহ্নিত হৈ থাকিব বুলি কৈছে মাহৰ শেষৰ ফালে মাতৃৰ পৰা বিশেষ মৰম আৰু সমৰ্থন লাভ কৰিব এই ৰাশি জাতক জাতিকাসকলে বৈবাহিক জীৱনটো আপোনালোকৰ এই মাহৰ প্ৰথম সপ্তাহটো সুখী হৈ থাকিব প্ৰতিকাৰ স্বৰূপে এই মাহৰ প্ৰথম সপ্তাহটোত হনুমান পূজাৰ সময়ত দৈনিক 7 বাৰ হনুমান চালিসা পাঠ কৰক মঙ্গলবাৰে মন্দিৰত কেশৰ পতাকা আপোনালোকে আগবঢ়াব পাৰে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিব এই মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত বিশেষকৈ কন্যা ৰাশি লোকসকলৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব যদিও ইয়াৰ মাজতে তেওঁলোকে নিজৰ কামৰ ক্ষেত্ৰত অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগিব অলপ সতৰ্ক হৈ কাম কৰিব লাগিব সিৰিয়াছলি কাম কৰিব লাগিব বুলি কৈছে এই মাহৰ দ্বিতীয় সপ্তাহৰ আৰম্ভণিতে কিছু ভাল খবৰে বিশেষকৈ আপোনালোকৰ মনটো প্ৰফুল্ল কৰিব এই সময়ছোৱাত আপুনি মাটি ঘৰ বাৰী বাহন আদি ক্ৰয় বা বিক্ৰীৰ বাবে কিছু আপোনালোকে চিন্তা কৰিব যদি আপুনি দীৰ্ঘদিন ধৰি কোনো বিলাসী বস্তু আপোনালোকে ক্ৰয় কৰিম বুলি যদি চিন্তা কৰিছিল মনতে ভাবি আছিল সেই চিন্তাবোৰ আপোনালোকৰ দূৰ হ'ব বুলি কৈছে আপোনালোকৰ ইচ্ছাৰ পূৰণ হ'ব বুলি কৈছে আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহৰ সময়খিনিত বিশেষকৈ আপোনালোকৰ পাৰিবাৰিক আপোনালোকৰ আৰ্থিক আৰু পাৰিবাৰিক দুইটা জীৱনত আপোনালোকৰ জীৱনৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব অৰ্থাৎ টকা পইচাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বৈবাহিক জীৱনত আপোনালোকে গুৰুত্ব দিব লাগিব পাৰিবাৰিক সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগিব এই মাহত বিশেষকৈ আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব এই মাহত টকা পইচা আহিব যদিও সেয়া আপোনালোকৰ স্থায়ী নহ'ব টকা পইচা আহিব যদিও হাতৰ পৰা ওলাই যাব অৰ্থাৎ খৰচ পাতিবোৰ বৃদ্ধি হ'ব বুলি কৈছে একেদৰে কৈছে যে কিছুমান বিষয়ক লৈ পৰিয়ালৰ সদস্যৰ লগত তৰ্ক বিতৰ্ক হ'ব পাৰে অপ্ৰয়োজনীয় তৰ্ক পেচালবোৰ পৰিহাৰ কৰিব লাগিব ব্যৱসায়ীসকলে এই মাহৰ মাজ ভাগত বিপদজনক বিনিয়োগৰ পৰা আঁতৰি থাকিব লাগিব গতিকে বিনিয়োগ কৰোঁতে ব্যৱসায়ীসকলে বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব টকা পইচা ইনভেষ্ট কৰোঁতে সাৱধান হ'ব লাগিব নহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে এই মাহৰ মধ্যভাগৰ সময়খিনিত ব্যৱসায়ীসকলে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে একে সময়তে আনৰ লগত মত বিনিময় কৰোঁতে বা কথা পাতোঁতে বিশেষ সাৱধানতা অৱলম্বন কৰক বুলি কৈছে কিছুমান নক'বলগীয়া কথা আপোনালোকক কৈ পাব পাৰে বিশেষকৈ নিজৰ যি আপোনালোকৰ গোপনীয়তা কিছু অৱলম্বন কৰিব শিকিব লাগিব সৰু ভুল এটা কিন্তু এই মাহত সম্পৰ্ক অলপ বেয়া কৰি ৰাখিব পাৰে গতিকে কিছুমান সৰু তৰ্কৰ পেচালে হওক সৰু কথা বতৰা হওক সেইখিনি কিন্তু আপোনালোকৰ বাবে অলপ ডাঙৰ এটা প্ৰব্লেম হ'ব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে মাহৰ তৃতীয় সপ্তাহটোত হঠাৎ এটা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আপুনি উদ্বিগ্নতাৰ অনুভৱ কৰিব গতিকে এই সময়ছোৱাত প্ৰভাৱৰ ওচৰত বলি হোৱাতকৈ বিবেচনা কাৰোবাৰ ওপৰত আপোনালোকে নিৰ্ভৰ কৰাতকৈ বিশেষকৈ নিজৰ বিবেচনা নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দি আগবাঢ়িব লাগিব
গতিকে সেইখিনি মাইণ্ডছেট বা সেই ধৰণৰ চিন্তা চৰ্চাবোৰ আপোনালোকে কৰি আগবাঢ়িব লাগিব। বৈবাহিক জীৱনটো কিছু এই মাহৰ মধ্যভাগৰ সময়খিনিত কিছু উত্তেজনাৰ সন্মুখীন হ'ব পাৰে। আপোনালোকৰ জীৱনসংগীৰ পৰা অৱহেলা কৰিলে তেওঁলোকে কিছু অৱহেলা কৰিব পাৰে। আপোনালোকৰ মনত কিছু দুখৰ চাপ বহিব পাৰে। যি ধৰণৰ ছাপোৰ্ট, যি ধৰণৰ আপোনালোকৰ সহায় সহযোগিতা, যিখিনি আপোনালোকৰ মৰম চেনেহ, সেইখিনিৰ পৰা কিছু অলপ বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। গতিকে অলপ সাৱধান হ'ব। তৰ্কৰ পেচালে কিন্তু সংঘাতৰ সৃষ্টি কৰিব পাৰে, বৃদ্ধিহে কৰিব পাৰে। এই মাহৰ দ্বিতীয় সপ্তাহটো বিশেষকৈ শুক্ৰবাৰে ছোৱালীক বগা মিঠাই আগবঢ়াওক আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ লাভ কৰিলে অনুকূল হ'ব বুলি কৈছে। এই মাহৰ তৃতীয় সপ্তাহৰ সময়খিনিত বিশেষকৈ কন্যা ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত ফলাফল আহিব। আপুনি নিজৰ কামত ভালদৰে মনোনিৱেশ নকৰা আৰু আনৰ কামত অপ্ৰয়োজনীয়ভাৱে কিন্তু হস্তক্ষেপ কৰা দেখা যাব পাৰে। গতিকে এই কৈছে যে আপোনালোকে গুৰুত্ব দিব লাগিব নিজৰ কামৰ ক্ষেত্ৰত। আনৰ কামত আপোনালোকে বহুত বেছি গুৰুত্ব দিব, জড়িত হৈ পৰিব, কিন্তু নিজৰ কামবোৰ পেণ্ডিং হৈ যাব পাৰে। গতিকে নিজৰ কথাও আপোনালোকে ভাবিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে। এই মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ প্ৰতি অলপ উদাসীন হৈ পৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ হেৰুৱাব পাৰে, কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি কৈছে। এই মাহৰ দ্বিতীয় সপ্তাহৰ কিন্তু আপুনি নিজৰ টকা পইচা হওক, ধন সম্পত্তি হওক ভালদৰে বুদ্ধিমানৰূপে ইউজ কৰিব লাগিব বুলি কৈছে। আশা কৰাতকৈ অধিক লাভৰ আপোনালোকে কিছু বাট পাব বুলি কৈছে। এই মাহৰ এই সময়খিনিত বিশেষকৈ বিৰোধীৰ ওপৰত আপোনালোকে জয়লাভ কৰিব, আপোনালোকৰ সুনাম বৃদ্ধি পাব বুলি কৈছে। মাহৰ মধ্যভাগৰ এই সময়খিনিত বিশেষকৈ আপোনাৰ যি স্থিতি অধিক শক্তিশালী হৈ উঠিব। যদি আপুনি দীৰ্ঘদিন ধৰি কৰ্ম সংস্থাপনৰ বাবে চেষ্টা কৰি আহিছে, তেন্তে আপোনালোকৰ বহু প্ৰত্যাশিত ইচ্ছা পূৰণ হ'ব পাৰে। শ্ৰমিক মহিলাসকলে দেশ বিদেশৰ উভয় সন্মান লাভ কৰিব বুলি কৈছে। বিশেষকৈ এই মাহৰ শেষৰটোলৈ বিশেষকৈ দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ কিছু লোক সম্ভৱ। বিশেষকৈ নৱেম্বৰ মাহৰ এই সময়খিনিত কিছু দুৰ্বল বা কম বয়সীয়া ব্যক্তিক অৱহেলা কৰাৰ পৰিহাৰ কৰিব লাগে বুলি কৈছে। কাৰো দুৰ্বলতাৰ সুযোগ নল'ব বা বেলেগেও আপোনালোকৰ যাতে দুৰ্বলতাৰ সুযোগ ল'ব নোৱাৰে তাৰ প্ৰতি কিন্তু সতৰ্ক হ'ব বুলি কৈছে। আপুনি স্পষ্টকৈ বুজিব লাগিব যে য'ত বেছি উপযোগী, বেছি অসাৰ। গতিকে সকলোৰে অনুভৱক সন্মান কৰিব শিকিব এই মাহত আৰু আনৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক বুলি কৈছে। সকলোৰে লগত ভাল সম্পৰ্ক বজাই ৰাখক। প্ৰেমৰ ক্ষেত্ৰত কিন্তু এই মাহৰ মধ্যভাগৰ সময়খিনিত খৰখেদা পৰিহাৰ কৰিব লাগিব। সংগীৰ অনুভৱক সন্মান কৰক। মাহৰ মাজভাগত কৰ্মৰ হেঁচাত পৰি পৰিয়ালৰ বাবে সময় উৎসৰ্গ কৰিব পাৰিব। এই সময়ছোৱাত আপোনালোকৰ জীৱনসংগীৰ সৈতে কিছু অভিযোগ আপোনালোকৰ স্থায়ী হৈ থাকিব পাৰে বুলি কৈছে। কিছুমান তেওঁলোকৰ মনৰ কিছু ক্ৰোধ বা তেওঁলোকৰ ইচ্ছা কিছু আপোনালোকৰ বাবে পেণ্ডিং হৈ থাকিব পাৰে বুলি কৈছে। এই মাহৰ শেষৰ ধৰিলেও বিশেষকৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য ধৰি কাম কৰিব লাগিব। এই মাহৰ শেষৰ আৰম্ভণি সময়খিনিত আপুনি কিছুমান অভাৱনীয় প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। এই সময়ছোৱাত আপুনি আপোনালোকৰ খং আৰু বাক্য নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। কথা কওঁতে সাৱধান হ'ব লাগিব। যি ধৰণৰ বিশেষকৈ কামত আপোনালোকে আগবাঢ়ি আছে বা যেনেকুৱা ধৰণৰ কাম কৰি আছে, সেইখিনি ক্ষেত্ৰত কেনেধৰণে আপোনালোকে আগবাঢ়িব, কেনেধৰণে এডজাষ্ট হৈ আপোনালোকে কাম কৰিব, সেইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিব। আপোনালোকৰ খং আৰু বাক্য নিয়ন্ত্ৰণ কৰিব। যদি আপুনি তেনে কৰাৰ ক্ষেত্ৰত সফল হয়, নিশ্চয়কৈ আপুনি আকাংক্ষিত সুবিধা লাভ কৰিব। ইয়াৰ উপৰি কৈছে যে আপোনালোকৰ বাকী থকা কামবোৰ আনৰ সহায়ত সম্পূৰ্ণ হ'ব পাৰে। মাহৰ মাজভাগত আপোনালোকৰ জীৱনত কেতিয়াবা আপোনালোকৰ মনত কিছু সন্দেহ বা কিছু আপোনালোকৰ কনফিউজনে কিছুমান কামত কিন্তু অলপ হতাশ কৰিব পাৰে বা আপোনালোকৰ কামবোৰ পেণ্ডিং ৰখাই দিব পাৰে। সাৱধান হ'ব বুলি কৈছে। যদি আপুনি এই মাহৰ শেষৰলৈ দীৰ্ঘদিন ধৰি নতুন প্ৰজেক্ট আৰম্ভ কৰিবলৈ বা নতুন প্ৰজেক্টত বা কিবা এটা কামত যোগদান কৰিবলৈ চেষ্টা কৰিছে, তেন্তে আপোনালোকৰ ইচ্ছা হয়তো পূৰণ হ'ব পাৰে বুলি কৈছে। কিন্তু ইয়াৰ ফলত সময় আৰু ধনৰ অভাৱ হ'ব পাৰে কিছু ক্ষেত্ৰত। অনিয়মিত সময়সূচী আৰু খাদ্যাভ্যাসৰ বেয়া বাবে আপুনি স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে সময় টাইম টেবুল মেইনটেইন কৰিব লাগিব। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। খাদ্যাভ্যাসৰ কিছু আপোনালোকৰ বেয়া হোৱাৰ বাবে কিছু স্বাস্থ্যজনিত সমস্যাৰ বাবে আপুনি বহুত বেছি অশান্তি অনুভৱ কৰিব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ হেৰুৱাব পাৰে বুলি কৈছে। গতিকে ষ্টাডি ক্ষেত্ৰত প্ৰথমতে কৈছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব, মনোযোগী হ'ব লাগিব। এই সময়ছোৱাত ব্যৱসায়ীসকলে প্ৰতিযোগীৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। অৰ্থাৎ কম্পিটিশ্যন হ'ব ব্যৱসায় ক্ষেত্ৰত। যিহেতু ব্যৱসায় ক্ষেত্ৰত আপোনালোকে নিশ্চয়কৈ জ্ঞাত। গতিকে সেইখিনি ক্ষেত্ৰত নিজে নিজৰ ব্যৱসায়টো কেনেকৈ গ্ৰ' কৰিব পাৰি, কেনেকৈ পপুলাৰ কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। কিছু এডভাৰটাইজমেণ্টৰ প্ৰয়োজন আছে। মাহৰ শেষৰ ফালে আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বা আন কোনো প্ৰকল্পত ধন বিনিয়োগ কৰাটো এৰাই চলিব লাগে, কিয়নো তেনে কৰিলে যথেষ্ট লোকচান হ'ব পাৰে। গতিকে পৰিৱেশ আৰু চিটুৱেশ্যন চাইহে আগবাঢ়িব লাগিব। গতিকে ধ্যান ৰাখিব লাগিব। বিশেষকৈ কন্যা ৰাশিৰ লোকসকলে ৰোমান্টিক সম্পৰ্কৰ বিষয়ে ভালদৰে বিবেচনা কৰিব লাগিব, নহ'লে তেওঁলোকৰ গুৰুত্বৰ পৰিণতিৰ সন্মুখীন হ'ব পাৰে। গতিকে সাৱধানে আগবাঢ়ক, প্ৰেম বা বৈবাহিক জীৱনতে হওক।
যাৰ ফলত আপোনালোকৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ। বৈবাহিক জীৱনটো সুখী কৰি ৰাখিবৰ বাবে বা বৈবাহিক জীৱন ভাল কৰি ৰাখিবৰ বাবে জীৱনসংগী আৰু শহুৱেকৰ অনুভৱক বা শহু শাহুৰ অনুভৱক বিশেষকৈ সন্মান কৰিব লাগিব, সকলোৰে লগত আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব লাগিব বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে এই মাহৰ শেষৰলৈ প্ৰতিদিনে ভগৱান হনুমানক পূজা কৰি হনুমান চালিচা 7 বাৰ পাঠ কৰিব আৰু ঘৰখনৰ সকলোৱে মানুহৰ লগত বিশেষকৈ আপোনালোকে এই মাহটোত বিশেষকৈ সংৰাগে কেতিয়াও কথা নাপাতিব। যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব বুলি কৈছে। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সকলোৰে নৱেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।